ড্ৰপ দিছা তোমালোকক সিৰিয়াছ হৈ তোমালোকে দেন বিএসসি নাৰ্ছিং যদি তোমালোকে অসমৰ এখন ভাল কলেজত থাকি কৰিব বিচাৰা দেন মই তোমালোকক কৈছোঁ 80+ তোমালোকে ৰাখিব ট্ৰাই কৰা যদি জিএমচি লাগে ৰিসেন্টলি আমাৰ ফালৰ পৰা 2-3টা পডকাষ্ট দিয়া গৈছিলে পডকাষ্ট কেইটা তোমালোকে যদিয়ে চোৱা গম পাবা তাতে মই অল আসাম 11 ৰেংক মনত ৰাখিবা গোটেই অসমখনৰ 7000টা ষ্টুডেণ্টৰ মাজত অল আসাম 11 ৰেংকত থকা ষ্টুডেণ্টৰ লগত সেই পডকাষ্টটো কৰিছিলোঁ লাষ্ট ইয়াৰ মই যিজন ষ্টুডেণ্টৰ লগত ভিডিঅ'টো বনাইছিলোঁ তাই অলমষ্ট 82 নে 80+ মাৰ্ক So hello everyone, I hope তোমালোক সকলোৰে প্ৰিপাৰেচন 2024 বৰ্ষত হ'বলগীয়া এছএছইউ এইচএছৰ আণ্ডাৰত বিএসসি নাৰ্ছিং কোৰ্চৰ বাবে ভালদৰে চলি আছে সো বহুকেইদিন ধৰি কোনো ধৰণৰ ভিডিঅ' দিব পৰা নাছিলোঁ বা এনেকুৱা ধৰণে বহুখিনি ষ্টুডেণ্টে কৈ আছিল যে দাদা কি হ'ল কি হোৱা নাই সো বিভিন্ন ধৰণৰ অসুবিধাৰ বাবে বা শাৰীৰিক অসুস্থতাৰ বাবে ভিডিঅ'বোৰ আহিব পৰা নাছিল বাট এতিয়াৰ পৰা তোমালোকে ভিডিঅ'বোৰ ৰেগুলাৰলি পাই থাকিবা বুলি আশা কৰিলোঁ সো বহুখিনি ষ্টুডেণ্টে কৈ আছিল বা জানিব বিচাৰি আছিল যে আমাৰ যিখিনি ষ্টুডেণ্টে ক্ৰেছ কোৰ্চ লৈছে তাৰে মাজত 100+ ষ্টুডেণ্টে এতিয়াও জানিব বিচাৰি আছে যে এটা বিএসসি নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটো অসমত 2023 বৰ্ষত কেতিয়া অনুষ্ঠিত কৰা হ'ব কিমানমান তাৰিখত হ'ব কিমানমান সময়ত হ'ব এক্সাম কেতিয়া হ'ব অনলাইন এপ্লাই কেতিয়া ষ্টাৰ্ট হ'ব সো আজিৰ ভিডিঅ'টোৰ জৰিয়তে গোটেইখিনি বস্তু কাম বা ডিছকাশ্যন কৰিম সো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা যাতে তোমালোকে গোটেইখিনি বস্তু ভালদৰে বুজি পোৱা ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে এটা সৰু ডিসক্লেমাৰ দি দিওঁ এই যিখিনি বস্তু কম এই বস্তুখিনি মই একৰ্ডিং টু 2023 বিএসসি নাৰ্ছিং এক্সামিনেশ্যন নোটিফিকেশ্যনখন চাই পেলাই কম সো এইটো বস্তু নাভাবিবা যে এইখন 2024ৰ নোটিফিকেশ্যন হয় 2023 বৰ্ষৰ নোটিফিকেশ্যনখন চাই মিলি তোমালোকক সেই ডেটৰ আশে-পাশে কিমানমান ডেটত আহিব পাৰে এক্সপেক্টেড ডেট এটা কৈ দিম আৰু ট্ৰাষ্ট মি সেই ডেটৰ আশে-পাশে তোমালোকৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈ যাব আৰু তোমালোকে এক্সামটো এপিয়াৰ হ'ব পাৰিবা সো ইয়াতে তোমালোকে পোনপ্ৰথমতে চাই লোৱা ইয়াতে তোমালোকৰ নোটিছখন দিয়া আছে এডুকেশ্যনেল নোটিছ আৰু এইখন 2023 বৰ্ষৰ নোটিফিকেশ্যন হয় ইয়াতে ক্লিয়াৰলি লিখা আছে যে বিএসসি নাৰ্ছিং এণ্ট্ৰেন্স এক্সামৰ বাবে এই নোটিছখন আছে সো ইয়াতে যদিহে তোমালোকক মই দেখুৱাই দিওঁ এই নোটিছখনত ইয়াতে তোমালোকে চাব পাৰা এই নোটিছখন তোমালোকৰ এই নোটিছখনৰ মতে এক্সাম তোমালোকৰ 2023 বৰ্ষৰ জুন মাহৰ 4 তাৰিখে হ'ব লগা আছিল আৰু 4 তাৰিখে হৈছে আৰু এইবাৰো মই কওঁ যে জুন মাহৰ ভিতৰতে তোমালোকৰ এক্সাম হ'ব বিফৰ 15 মনত ৰাখিবা 2024 বৰ্ষৰ জুন মাহৰ বিফৰ 15 বা 15 তাৰিখৰ আগে তোমালোকৰ এক্সাম এবাৰো হোৱাৰ বহুত বেছি প্ৰবেবিলিটি আছে বা হ'বই কাৰণ জুন মাহত তোমালোকৰ বিএসসি নাৰ্ছিং এক্সাম হ'ব জুলাই মাহত ডি ফাৰ্ম বি ফাৰ্ম আৰু আগষ্ট মাহত প্ৰত্যেক বছৰৰ দৰে 2022ত বা 2023ত যেনেকুৱা ধৰণে হৈছে সেম প্ৰসেস ফলো কৰিব বিএসসি মেডিকেল টেকনলজি এণ্ড পেৰামেডিকেলৰ বাবে এটা মাহৰ ভিতৰতে তোমালোকৰ 2 বা 3টা এক্সাম এনেকুৱা ধৰণে কণ্ডাক্ট কৰাটো পসিবল নহয় বা ষ্টুডেণ্টখিনিও প্ৰিপেয়াৰ হ'ব নোৱাৰে কাৰণ সেম ষ্টুডেণ্টখিনিয়ে মাল্টিপল এক্সামিনেশ্যন দি থাকে সো সেইবাবে এটা মাহত এটা এক্সাম কণ্ডাক্ট কৰা হয় মই যিমানটো জানো বা এইবাৰ যিমানখিনি ইনফৰমেশ্যন পাইছোঁ সো সেই হিচাপে প্ৰথমতে তোমালোকৰ বিএসসি নাৰ্ছিঙৰ এক্সামিনেশ্যন হ'ব একৰ্ডিং টু 2023 নোটিফিকেশ্যন বা মই যিমানখিনি জানো সেই হিচাপে 2023ৰ জুন মাহৰ 15 তাৰিখৰ আগে তোমালোকৰ এক্সাম শেষ হৈ যাব সো যিখিনি ষ্টুডেণ্টে এতিয়ালৈ ভালদৰে প্ৰিপাৰেশ্যন কৰা নাই ভাবি আছে আৰু 3 মাহ 4 মাহ 5 মাহ সময় আছে তোমালোকে যদি এখন ভাল কলেজত চিট বিচাৰা গভৰ্ণমেণ্ট মেডিকেল কলেজত পঢ়িব বিচাৰা বিএসসি নাৰ্ছিং কোৰ্চ কৰিব বিচাৰা যিখিনি মানুহৰ হাতত ইনাফ টকা পইচা আছে যোনে 15-20 লাখ টকা এখন প্ৰাইভেট কলেজত খেলাব পাৰে তেওঁলোকে এক্সাম নিদিলেও একো ইছ্যু নাই বা তেওঁলোকে বেলেগ কিবা এটা কোৰ্চত মাথা মাৰিলে হ'ল কিন্তু যিখিনি ষ্টুডেণ্টে মানে এক বছৰ ড্ৰপ দিছা তোমালোকক সিৰিয়াছ হৈ তোমালোকে দেন বিএসসি নাৰ্ছিং যদি তোমালোকে অসমৰ এখন ভাল কলেজত থাকি কৰিব বিচাৰা দেন মই তোমালোকক কৈছোঁ 80+ তোমালোকে ৰাখিব ট্ৰাই কৰা যদি জিএমচি লাগে ৰিসেন্টলি আমাৰ ফালৰ পৰা 2-3টা পডকাষ্ট দিয়া গৈছিলে পডকাষ্ট কেইটা তোমালোকে যদিয়ে চোৱা গম পাবা তাতে মই অল আসাম 11 ৰেংক মনত ৰাখিবা গোটেই অসমখনৰ 7000টা ষ্টুডেণ্টৰ মাজত অল আসাম 11 ৰেংকত থকা ষ্টুডেণ্টৰ লগত সেই পডকাষ্টটো কৰিছিলোঁ লাষ্ট ইয়াৰ মই যিজন ষ্টুডেণ্টৰ লগত ভিডিঅ'টো বনাইছিলোঁ তাই অলমষ্ট 82 নে 80+ মাৰ্ক পাইছিল এক্সাক্ট ফিগাৰ মোৰ মনত নাই সো যিখিনি ষ্টুডেণ্টে জিএমচি বিচাৰি আছা 82+, 83+ ৰাখিব ট্ৰাই কৰা ইজিলি জিএমচি পাই যাবা আৰু যাক এএমচি লাগে আসাম মেডিকেল কলেজ লাগে যদিও তোমালোকে 76 to 78ৰ ভিতৰত মাৰ্ক থাকে দেন ইজিলি তোমালোকে আসাম মেডিকেল কলেজ পাই যাবা বাকি শিলচৰৰ বাবেতো তেনেকুৱা ধৰণে থাকে সো যিখিনি ষ্টুডেণ্টৰ কাট অফ ৰিলেটেড যদি কিবা ডাউট আছে দেন তোমালোকে কমেণ্ট কৰিবা যদি এইটো টপিকৰ ওপৰত তোমালোকৰ বেছি ডাউট থাকে দেন তাৰ ওপৰত এটা ডিটেইল ভিডিঅ' মই বনাই দিবলৈ ট্ৰাই কৰিম যাতে তোমালোকে সেই ভিডিঅ'টো চাই এটা আইডিয়া লগাব পাৰা যে অসমত যেহেতু বৰ্তমান আমাৰ 5খন মেডিকেল কলেজ আছে সেই 5খনৰ ভিতৰত তোমালোকৰ কোনখনত কিমান মাৰ্ক লাগিব কিমান মাৰ্ক নালাগিব গোটেইখিনি সো এতিয়ালৈ আমি আলোচনা কৰিলে এক্সাম 2024 বৰ্ষত কিমান তাৰিখে হ'ব পাৰে এতিয়া বহুতে ক'ব পাৰে যে অনলাইন এপ্লাই কেতিয়া মানে হ'ব পাৰে সো অনলাইন এপ্লাই 2024 বৰ্ষৰ এপ্ৰিল মাহৰ পৰা ষ্টাৰ্ট হোৱাৰ বহুত বেছি প্ৰবেবিলিটি আছে
হয়তো এপ্ৰিল মাহৰ লাষ্ট উইক নহ'লে মে' মাহৰ ফাৰ্ষ্ট উইক এই টাইম পিৰিয়ডখিনিৰ ভিতৰত তোমালোকৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈ যাব BSc নাৰ্ছিঙৰ বাবে আৰু অনলাইন এপ্লাই এটলিষ্ট 20 ডেজ চলিব 20 দিন চলিব অফিচিয়েলি বাট যদি মই তোমালোকক জেনুইনলি ক'বলৈ যাওঁ তোমালোকে অনলাইন এপ্লাই কৰিবলৈ 15 বা 12 দিনমান পাবা বহুতে ক'ব পাৰে কিয় 15-12 দিন পাবা কাৰণ চাবা তোমালোকে যদিহে বেংক ক্ল'জ দে অৰ্থাৎ জেনেৰেলি বেংক কোনদিনা ক্ল'জ থাকে হলিডে পৰিল তেতিয়া ক্ল'জ থাকিব নেক্সট ক্ল'জ থাকিব তোমালোকৰ ধৰি লোৱা ছেটাৰডে ছানডে এই দুটা দিন চ' তোমালোকে ধৰি লোৱা 20 দিন সময় পাবা 20 দিন মানে 3 সপ্তাহৰ ভিতৰত তোমালোকে 6টা দিন বাদ দি দিয়া 14 days to 15 days ইমানমান টাইম পিৰিয়ড পাবা তোমালোকে অনলাইন এপ্লাই কৰাৰ বাবে BSc নাৰ্ছিঙৰ বাবে চ' এই টাইম পিৰিয়ডখিনিৰ ভিতৰত ভালদৰে অনলাইন এপ্লাই কৰি ল'বা যিখিনি ষ্টুডেণ্টে এতিয়ালৈ অনলাইন এপ্লাই কৰিব ৱেইট কৰি আছা তোমালোকৰ সুবিধাৰ্থে এটা সৰু ইনফৰমেশ্যন দি দিওঁ তোমালোকে যিমানখিনি পে'মেণ্ট আছে 2000 rupees হয় বা 3000 rupees হয় যিমানটো পে'মেণ্ট আহে অনলাইন এপ্লাই ফিজ সেইটো তোমালোকে নিজৰ বাবে ভালদৰে এঠাইত থৈ দিবা কাৰণ অকস্মাত মানে হঠাতে এপ্লিকেশ্যন ফিজটো দি দিয়ে আৰু যিখিনি মিডিল ক্লাছ বেকগ্ৰাউণ্ডৰ মানুহ হয় তোমালোকৰ বাবে 2000 বা তেনেকুৱা ধৰণৰ এমাউণ্ট এটা বহুত ডাঙৰ এমাউণ্ট হয় যিখিনি মাক বা দেউতাকে চাকৰি নকৰে দিন হাজিৰা কৰে তেনেকুৱা ধৰণে চলে তোমালোকে পাৰিলে যিহেতু অনলাইন এপ্লাই এপ্ৰিল মাহৰ ভিতৰতে ষ্টাৰ্ট হোৱাৰ বহুত বেছি প্ৰবেবিলিটি আছে আৰু এই ভিডিঅ'টো মই এপ্ৰিল মাহৰ 9 তাৰিখে ৰাতি প্ৰায় তোমালোকে টাইমিং চাব পাৰা 1:05 বনাই আছোঁ চ' তেনেকুৱা ক্ষেত্ৰত মই যদিও তোমালোকক কওঁ তোমালোকে যিমানখিনি মানুহ মিডিল ক্লাছ বেকগ্ৰাউণ্ডৰ হয় তোমালোকে পাৰিলে 2000 to 3000 এটলিষ্ট 3000 মান ৰুপিজ তোমালোকে এক্সট্ৰাকৈ থৈ দিবা যাতে তোমালোকে সেই পইচাখিনিৰে ইমাৰ্জেঞ্চি ফাণ্ড হিচাপত যাতে এপ্লাই কৰিব দিলে তোমালোকে এপ্লাই কৰিব পাৰা আৰু একেবাৰে শেষলৈ ৰখি নাথাকিবা চাৰ্ভাৰ বহুত বেয়া হৈ যায় ট্ৰাষ্ট মি পাছত এপ্লাই কৰিব নোৱাৰিবা বহুত ইছ্যু পাবা পে'মেণ্টটো ভেৰিফাই নহয় বহুতৰ চ' তেনেকুৱা ক্ষেত্ৰত আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক এতিয়ালৈ ক'লোঁ যে 2024 বৰ্ষত এক্সাম কেতিয়ালৈ হ'ব পাৰে অনলাইন এপ্লাই কেতিয়াৰ পৰা কেতিয়ালৈ চলিব পাৰে আৰু এইবাৰ এপ্লিকেশ্যন ফিজটো 100-200 মান টকা ইনক্ৰিজ হোৱাৰ চান্স আছে চ' 2000 rupees যদিও দিছে ধৰি লোৱা তোমালোকে 2500 rupees মান যিখিনি মানুহ আছে তোমালোকে যদিহে পাৰা 2500 মান rupees ছেভ কৰি ভালদৰে এঠাইত থৈ দিবা যাতে সেই পে'মেণ্টখিনি ইন ফিউচাৰ তোমালোকে ইউটিলাইজেশ্যন কৰি অনলাইন এপ্লাইটো কৰিব পাৰা আৰু এইটো বস্তু মই কিয় কৈছোঁ বহুতে 2000 rupeesটো পে'মেণ্ট কৰিব নোৱাৰাৰ বাবে তেওঁলোকে মানে এক্সামটোত বহিব নোৱাৰে বহুত মিডিল ক্লাছ মানুহ থাকে যিখিনি মানুহৰ এনেকুৱা ধৰণৰ ইছ্যু থাকে যাৰ মাক দেউতাকে দিন হাজিৰা কৰি চলি থাকে চ' এইভাৱে আৰু এইটো বস্তু মই ইয়াতে কৈ দিলোঁ লাষ্ট ইয়াৰ এনেকুৱা বহুত ষ্টুডেণ্ট লগ পাইছিলোঁ চ' এনেকুৱা ধৰণে থাকিব চ' অনলাইন এপ্লাই চিডিউল পাতি তোমালোকক মই এনেকুৱা ধৰণে কৈ দিলোঁ আৰু মই যিখিনি চিডিউলৰ কথা কৈছোঁ এই চিডিউলখনত আশে পাশে তোমালোকে অনলাইন এপ্লাই কৰিবলৈ পাবা আৰু তোমালোকৰ এডমিট কাৰ্ড যিমান দিনা এক্সাম হয় তাৰে ধৰি লোৱা বিফ'ৰ 10 days তোমালোকে এডমিট কাৰ্ড পাই যাবা ফৰ এক্সাম্পল ধৰি লোৱা জুন মাহত যদি 5 তাৰিখে এক্সাম হয় মে' মাহত ধৰি লোৱা তোমালোকে 10 দিনমান আগত বা জুন মাহৰ 10 দিনমান আগত যোনদিনা এক্সাম হয় তাৰ 10 দিনমান আগত তোমালোকে এডমিট কাৰ্ড পাই যাবা আৰু এডমিট কাৰ্ডত গোটেইখিনি বস্তু থাকিব লাইক তোমালোকৰ এক্সামৰ চিডিউল থাকিব চেণ্টাৰ থাকিব মাল্টিপল বস্তু থাকিব যিখিনি তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয় চ' আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই 2024 বৰ্ষত কিমানমান তাৰিখে BSc নাৰ্ছিঙৰ এণ্ট্ৰেঞ্চ এক্সাম হ'ব পাৰে সেইখিনিৰ বিষয়ে ডিটেইলি আলোচনা কৰিলোঁ লগতে এক্সাম ডেটৰ কথা পাতিলোঁ অনলাইন এপ্লাই ষ্টাৰ্টিং ডেট এণ্ডিং ডেট এক্সপেক্টেড ডেট গোটেইখিনি আলোচনা কৰিলোঁ আৰু ট্ৰাষ্ট মি এই ডেটখিনিৰ আশে পাশে তোমালোকে গোটেইখিনি ডেট পাবা কাৰণ আমি বিভিন্ন ষ্টুডেণ্টৰ লগত বা যিখিনি ভাল মানুহ আছে তেওঁলোকৰ লগত আলোচনা কৰি এই বস্তুখিনি তোমালোকক কৈছোঁ আৰু যিখিনি ষ্টুডেণ্টে এতিয়ালৈ ভিডিঅ'টো চাই আছা অৰ্থাৎ তোমালোকে চিৰিয়াছ হয় যদিহে তোমালোকে 2024 বৰ্ষত হ'বলগীয়া SSUHSৰ আণ্ডাৰত BSc নাৰ্ছিঙৰ বাবে প্ৰিপেৰেশ্যন কৰি আছা বা BSc মেডিকেল টেকন'লজি বিফাৰ্মৰ বাবে প্ৰিপেৰেশ্যন কৰি আছা বৰ্তমানলৈ আমাৰ ক্ৰেছ কোৰ্ছ এনৰলমেণ্ট কৰা নাই অতি সোনকালে ক্ৰেছ কোৰ্ছ এনৰলমেণ্ট কৰি ল'বা কাৰণ সেই ক্ৰেছ কোৰ্ছৰ ভিতৰত ক্লাছ 11 and 12 ব'থ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি উইথ ইংলিছ চাৰিটা ছাবজেক্ট পঢ়োৱা যাব ইংলিছ এণ্ড আছামিজ ব'থ মিডিয়ামত আৰু যিখিনি ষ্টুডেণ্টে আমাৰ ক্ৰেছ কোৰ্ছ লয় তেওঁলোকে আমাৰ লাষ্ট ইয়াৰৰ বেষ্ট চেলাৰী বুকখন টোটেলি ফ্ৰী অফ কষ্ট পাই যাব যিখন পঢ়ি তেওঁলোকে নেক্সট লেভেল ভেলু পাব আৰু লগতে মেমৰি বেছড কুৱেশ্যন এনচাৰ পাব টাইম টু টাইম মক টেষ্ট দিব ডাউট চলভিং ছেশ্যন থাকিব আজি নহয় একচুৱেলি যোৱাকালি কিছু সময় পূৰ্বে ৰাতি 9 বজাত এখন গুগল মিট হৈ গ'ল য'ত আমি ষ্টুডেণ্টখিনি ডাউটখিনি চল্ভ কৰিলোঁ বা মাল্টিপল বস্তু আমি কৰিলোঁ চ' যিখিনি ষ্টুডেণ্টে লৈছে তেওঁলোকে অৰ্থাৎ এতিয়ালৈ বস্তুখিনি ভালদৰে পঢ়ি আছে যিখিনি ষ্টুডেণ্টে এতিয়ালৈ লোৱা নাই তোমালোকে মেক চিয়'ৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত দিয়া লিংকত ক্লিক কৰি এই ক্ৰেছ কোৰ্ছটো এনৰলমেণ্ট কৰি ল'বা অথবা স্ক্ৰীণত এটা কণ্টেক্ট নাম্বাৰ শ্ব' হৈ আছে সেই কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰিলেও তোমালোকক আমাৰ ফালৰ পৰা গোটেইখিনি বস্তু বুজাই দিয়া যাব
বা তোমালোকে ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত এটা হোৱাটছএপৰ নাম্বাৰো পাবা সেই নাম্বাৰটোত যোগাযোগ কৰিলেও তোমালোকক গোটেইখিনি বস্তু কৈ দিয়া যাব আমাৰ এপত গোটেইখিনি ক্লাছ হৈ আছে লাইভ ক্লাছ ৰেকৰ্ডেড ক্লাছ মক টেষ্ট মাল্টিপল বস্তু চ' যিখিনি ষ্টুডেণ্টে এতিয়ালৈ এনৰলমেণ্ট কৰা নাই লিংক ইন দ্য ডেছক্ৰিপশ্যন বক্স এনৰল নাও য'ত তোমালোকে নেক্সট লেভেল ভেলু পাবা আৰু মই এইটো বস্তু তোমালোকক গেৰাণ্টি দি ক'ব পাৰোঁ যিখিনি ষ্টুডেণ্টে ক্ৰেছ কোৰ্চ লয় তেওঁলোকে আন 10জন ষ্টুডেণ্টতকৈ নহয় আন 100জন ষ্টুডেণ্টতকৈ বহুত আগত থাকিব তেওঁলোকক তাতে মাল্টিপল বস্তু শিকোৱা যাব যিখিনি বস্তু আন ষ্টুডেণ্টে নাপাব আৰু যিখিনি ষ্টুডেণ্টে লয় তেওঁলোকে কিবা নহয় কিবা এখন কলেজত চিট পায় সেইটো আমি চেষ্টা কৰিম আমি বস্তুখিনি দি যাওঁ তোমালোকে যদি নপঢ়া তেনেকুৱা ক্ষেত্ৰত আমি একো কৰিব নোৱাৰোঁ চ' যিখিনি ষ্টুডেণ্টে এতিয়ালৈ এনৰলমেণ্ট কৰা নাই লিংক ইন দ্য ডেছক্ৰিপশ্যন বক্স এনৰল নাও তোমালোকক এইটো বস্তু মই ক'ব পাৰিম যে তোমালোকে যদি নিজে চেল্ফ ষ্টাডি কৰি যোৰহাট মেডিকেল কলেজ পোৱা আমাৰ পৰা পঢ়ি তোমালোকে এটলিষ্ট AEC পাবলৈ সক্ষম হ'বা কাৰণ তাতে তোমালোকক বহুখিনি বস্তু ডিটেইলি পঢ়োৱা গৈ আছে চ' আজিলৈ মানে জয় আই অসম IOB ভিডিঅ'টোৰ জৰিয়তে তোমালোকে বহুখিনি বস্তু গম পালা যদি ভিডিঅ'টো ভাল লাগিল নিজৰ মাজত সীমিত নাৰাখিবা নিজৰ বন্ধু বান্ধৱী ভাইটি ভণ্টিসকলৰ লগত ডেফিনেটলি ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোক উপকৃত হয় চ' আজিলৈ মানে জয় আই অসম